নাগা চৈতন্যাৰ মুভি এটাৰ গ্লিমছ ৰিলিজ হ'ল। মুভিটোৰ নাম হ'ল বিশ্বকৰ্মা। মুভিটো হৰাৰ ফেণ্টাসি টাইপৰে হ'ব। গ্লিমছটো চালে বুজি পাই যাব ভালকে। বহুত দিনৰ এনেকুৱা টাইপৰ মুভি অহা নাছিলে। এই মুভিটোৰ ওপৰত এক্সপেক্ট আছে যে হৰৰ হ'ব আৰু ফেণ্টাসিও হ'ব, এডভেঞ্চাৰো হ'ব আৰু তাৰ লগত নাগা চৈতন্যাৰ কমবেকো হৈ যাব। মুভিটোৰ গ্লিমছটো 2 মিনিট প্লাছ আছে। গ্লিমছটোৰ ফাৰ্ষ্টতে এটা চিন দেখাব যোনটো ড্ৰ কৰি থাকিব, সেইখিনিৰ চিনটো চাব। সেইটো প্লে কৰিছে চিনটো। তাৰ নামটো স্পাৰ্টছ। চিনি পাইছে জানো? চিনি পাব লাগে, তাৰ ভাল মুভি এটা ৰিলিজ হৈছিলে। মুভিটোৰ নাম হ'ল লাপাতা লেডিজ। তাতে মেইন লিডত আছিলে, কিন্তু তাত কেৰেক্টাৰটো অলপ ইনচেন্ট আছিলে, কিন্তু এয়া কেৰেক্টাৰটো অলপ ডিফাৰেণ্ট। তাৰ সেই চিনটো চাই আপোনাৰ that feeling is different, know? People screaming your name, oh, that goosebump. স্পাৰ্ছৰ মুখৰ পৰা যেতিয়া চমগাদৰটো ওলাই আহে, সেইখিনিৰ চিনটো চাই ভাল লাগে। গ্লিমছটোত সি এতিয়া মুভিটোৰ ভিলেন হয়নে ক'ব পৰা নাই, সেইটো কনফাৰ্ম নাই বাৰু মই, কিন্তু তাৰ কেৰেক্টাৰটো পুৰা ইম্পেক্টফুল ৰলত আছে আৰু নাগা চৈতন্যা মেইন লিডত আছে। ইয়াৰো এবাৰ কমবেক হৈ যাব নিচিনা লাগিছে। তাৰ গ্লিমছটোত একশ্যন কৰা চিনবোৰো চাই ভাল লাগে। আৰু ছোৱালী মীনাক্ষী চৌধুৰী আছে। তাৰ কেৰেক্টাৰটোৰ এতিয়ালৈকে একো গম পোৱা নাযায়, তাৰ অকল এটা চিনহে দেখায় আৰু তাৰ বিষয়ে একো নেদেখায় বাৰু। মুভিটো হিন্দীতো ৰিলিজ হ'ব, কিন্তু তাৰ ডেটটো এতিয়ালৈকে ৰিলিজ হোৱা নাই। গ্লিমছটো চালে আপুনি ষ্টৰিটো অলপ প্ৰিডিক্ট কৰিব পাৰিব আৰু নাগা চৈতন্যাৰ কেৰেক্টাৰটোৰ ওপৰতো গম পাব। অলপ মই কৈও দিছো বাৰু। নাগা চৈতন্যাৰ কেৰেক্টাৰটো যেনেকৈ কাৰ্তিকেয়া 2 তাক চিলেক্ট কৰে, সেই তেনেকুৱাই নাগা চৈতন্যাকো চিলেক্ট কৰিব ভগৱানে। তাক কি কাৰণে চিলেক্ট কৰিছে আৰু তাৰ কি কাৰণ আছে চিলেক্ট কৰা, সেইটো গম পোৱা নাযায়। সেইটো মুভিটো ৰিলিজ হলে গম পাম বা ট্ৰেইলাৰ ওলালে অলপ চলপ যদি হয় তেতিয়া গম পাই যাম বাৰু। মুভিটোৰ গ্লিমছটো আপোনাক ভাল লাগিলে নে নাই কমেণ্টত জনাব। মুভিটোৰ বাজেটটো 70+ কৰ'ৰ হয়। ইমানটো বাজেটত কিন্তু VFXটো ভাল কৰিছে কিন্তু দেই। গৈ পিনে তেন্তে গ্লিমছটো চোৱক আৰু আপোনাৰ কমেণ্টটো ড্ৰপ কৰক কেনেকুৱা লাগিলে। আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। বাই, টেক কেয়াৰ।